সোণাপুৰত দলবদ্ধ ধৰ্ষণৰ ঘটনা এই ঘটনাৰ লগত জড়িত 3 জনক গ্ৰেপ্তাৰ 25 জানুৱাৰীৰ নিশা সংঘটিত হৈছিল এই ঘটনা লক্ষ্যধৰ টুমু হৰকান্ত কামান গোপাল সুব্বা নামৰ 3 জন লোকক গ্ৰেপ্তাৰ কৰিছে সোণাপুৰ আৰক্ষীয়ে উত্তৰ গুৱাহাটীৰ এগৰাকী যুৱতীৰ লগত সংঘটিত হৈছিল এই ঘটনা 25 জানুৱাৰীৰ নিশা সোণাপুৰলৈ লগৰ বান্ধৱীৰ লগত ফুৰিবলৈ আহিছিল যুৱতীগৰাকী সেইদিনাই ধৰ্ষণৰ বলি হৈছিল যুৱতীগৰাকী পিছত ভুক্তভোগী যুৱতীগৰাকীয়ে চাংচাৰী থানাত ঘটনা সন্দৰ্ভত দাখিল কৰিছিল অভিযোগ ইতিমধ্যে আৰক্ষীয়ে সেই অভিযোগৰ ভিত্তিত সোণাপুৰৰ পৰা 3 জনক অভিযুক্ত গ্ৰেপ্তাৰ কৰিছে ঘটনা সন্দৰ্ভত সোণাপুৰ থানাত ৰুজু কৰা 18/25 BNS 123/127/2/71 নম্বৰৰ গোচৰৰ ভিত্তিত আৰক্ষী আৰম্ভ কৰিছে তদন্ত আনহাতে আৰক্ষীয়ে জব্দ কৰিছে AS01FV 097 নম্বৰৰ টাটা হেৰিয়াৰ বাহন তদন্তৰ পাছতে প্ৰকৃত তথ্য পোহৰলৈ তাৰমানে তাই গৈছিলে গামবুঢ়া ঘৰলৈ তাৰপিছত গামবুঢ়া ঘৰত যাওঁতে যাম বুলি কৈ কিনে তাই ফেঞ্চি লৈ আহিলে ফেঞ্চি তাহাৰ সময়ত তাই গধূলা হৈ গ'ল গধূলা হৈ যে মই ফোন কৰিলোঁ ফোন কৰোঁতে তাইক তাৰমানে অকণমান মই ধমকি দিলোঁ আন্ধাৰ হোৱাৰ কাৰণে মই ইমান ছোৱালী মানুহ এজনী ইমান দেৰিলৈ ক'ত থাক তাহাঁতি সোনকালে সোনকালে ঘৰ ল'ব লাগে এনেকৈ কওঁতে ধমকি দিওঁতে তাই ভয় খাই কেনে ছোৱালীজনীলৈ ফোন কৰিলে আমাৰ ঘৰৰ ওচৰৰে ছোৱালী বেছি দূৰৰ ছোৱালী নহয় তাই ভাবিলে ঘৰৰ ওচৰৰ ছোৱালী যেতিয়া মোৰ লগত একো এটা নহ'ব তাইৰ লগত মই সাহাৰা লৈ থাকিম বুলি কেনে গৈছিলে যাওঁতে আৰু তাই যে তেনেকুৱা এটা বিঘটন ঘটিব তাইও নাজানিলে তাৰপিছত তেনেকৈ ধৰি 24 তাৰিখৰ পৰা ছোৱালীজনী 25 তাৰিখলৈ নাই 26 তাৰিখ দিনাখন মই থানাত এখন এজাহাৰ দিছোঁ থানাত এজাহাৰ দিওঁতে চাংখাৰী থানাত এজাহাৰ এখন দিছোঁ মোৰ ছোৱালীজনী মানে ঘৰৰ পৰা এতিয়া নোহোৱা হৈছে আৰু গুৱাহাটীলৈ গৈছিলে গুৱাহাটীৰ পৰাই নাই অহা নাই ছোৱালীজনী তেনেকৈ বুলি দিলোঁ আৰু দিওঁতে তাৰপিছত তাই কেনেবাকৈ গম পালে নেকি পুলিচৰ ওচৰত এজাহাৰ দিয়া বুলি তেতিয়া ফেৰীত পাৰ কৰাই পঠিয়াই দিছে পাৰ কৰাই পঠিয়াই দিওঁতে তাৰপিছত তাই তেনেকুৱা ঘটনা ঘটিছে বুলি ঘৰত গৈ কেনে কৈছে আৰু সেইখিনিয়ে ল'ৰাকেইটা নাজানো নহয় মই চিনি নাপাওঁ এই ছোৱালীজনীয়ে লৈ আনিছে সোণাপুৰত ঘটনাটো হোৱা বুলি কৈছে তাৰমানে এনেকুৱা মানে ছোৱালীজনী মানে কৈছে আৰু বাছ এখনত তুমি উঠি আহা হেৰিলৈ খানাপাৰালৈ উঠি আহা খানাপাৰাৰ পৰা বোলে বাছত লৈ আনিলে বাছৰ পৰা আকৌ মিউজিকত আনিলে মিউজিকৰ পৰা বোলে কলা গাড়ী এখনত উঠাই লৈ আনিছে এতিয়া তাইও জেগা চিনি নাপায় তাই কোনোদিন ঘূৰা ছোৱালী নহয় মই কি বিচাৰিছো মই ন্যায় বিচাৰিছো ছোৱালীজনীটো ন্যায় দিবই লাগিব এতিয়া ছোৱালীজনী বদনাম হৈ গৈছে ছোৱালীজনীটো লাইফটো বৰবাদ হৈ গ'ল ব্যুৰ' ৰিপৰ্ট এণ্টনি ফৰচা সোণাপুৰত দলবদ্ধ ধৰ্ষণৰ ঘটনা এই ঘটনাৰ লগত জড়িত 3 জনক গ্ৰেপ্তাৰ 25 জানুৱাৰীৰ নিশা সংঘটিত হৈছিল এই ঘটনা লক্ষ্যধৰ টুমু হৰকান্ত কামান গোপাল সুব্বা নামৰ 3 জন লোকক গ্ৰেপ্তাৰ কৰিছে সোণাপুৰ আৰক্ষীয়ে উত্তৰ গুৱাহাটীৰ এগৰাকী যুৱতীৰ লগত সংঘটিত হৈছিল এই ঘটনা 25 জানুৱাৰীৰ নিশা সোণাপুৰলৈ লগৰ বান্ধৱীৰ লগত ফুৰিবলৈ আহিছিল যুৱতীগৰাকী সেইদিনাই ধৰ্ষণৰ বলি হৈছিল যুৱতীগৰাকী পিছত ভুক্তভোগী যুৱতীগৰাকীয়ে চাংচাৰী থানাত ঘটনা সন্দৰ্ভত দাখিল কৰিছিল অভিযোগ ইতিমধ্যে আৰক্ষীয়ে সেই অভিযোগৰ ভিত্তিত সোণাপুৰৰ পৰা 3 জনক অভিযুক্ত গ্ৰেপ্তাৰ কৰিছে ঘটনা সন্দৰ্ভত সোণাপুৰ থানাত ৰুজু কৰা 18/25 BNS 123/127/2/71 নম্বৰৰ গোচৰৰ ভিত্তিত আৰক্ষী আৰম্ভ কৰিছে তদন্ত আনহাতে আৰক্ষীয়ে জব্দ কৰিছে AS01FV 097 নম্বৰৰ টাটা হেৰিয়াৰ বাহন তদন্তৰ পাছতে প্ৰকৃত তথ্য পোহৰলৈ তাৰমানে তাই গৈছিলে গামবুঢ়া ঘৰলৈ তাৰপিছত গামবুঢ়া ঘৰত যাওঁতে যাম বুলি কৈ কিনে তাই ফেঞ্চি লৈ আহিলে ফেঞ্চি তাহাৰ সময়ত তাই গধূলা হৈ গ'ল গধূলা হৈ যে মই ফোন কৰিলোঁ ফোন কৰোঁতে তাইক তাৰমানে অকণমান মই ধমকি দিলোঁ আন্ধাৰ হোৱাৰ কাৰণে মই ইমান ছোৱালী মানুহ এজনী ইমান দেৰিলৈ ক'ত থাক তাহাঁতি সোনকালে সোনকালে ঘৰ ল'ব লাগে এনেকৈ কওঁতে ধমকি দিওঁতে তাই ভয় খাই কেনে ছোৱালীজনীলৈ ফোন কৰিলে আমাৰ ঘৰৰ ওচৰৰে ছোৱালী বেছি দূৰৰ ছোৱালী নহয় তাই ভাবিলে ঘৰৰ ওচৰৰ ছোৱালী যেতিয়া মোৰ লগত একো এটা নহ'ব তাইৰ লগত মই সাহাৰা লৈ থাকিম বুলি কেনে গৈছিলে যাওঁতে আৰু তাই যে তেনেকুৱা এটা বিঘটন ঘটিব তাইও নাজানিলে তাৰপিছত তেনেকৈ ধৰি 24 তাৰিখৰ পৰা ছোৱালীজনী 25 তাৰিখলৈ নাই 26 তাৰিখ দিনাখন মই থানাত এখন এজাহাৰ দিছোঁ থানাত এজাহাৰ দিওঁতে চাংখাৰী থানাত এজাহাৰ এখন দিছোঁ মোৰ ছোৱালীজনী মানে ঘৰৰ পৰা এতিয়া নোহোৱা হৈছে আৰু গুৱাহাটীলৈ গৈছিলে গুৱাহাটীৰ পৰাই নাই অহা নাই ছোৱালীজনী তেনেকৈ বুলি দিলোঁ আৰু দিওঁতে তাৰপিছত তাই কেনেবাকৈ গম পালে নেকি পুলিচৰ ওচৰত এজাহাৰ দিয়া বুলি
তেতিয়া ফেৰীত পাৰ কৰাই পঠিয়াই দিছে পাৰ কৰাই পঠিয়াই দিওঁতে তাৰপিছত তাই তেনেকুৱা ঘটনা ঘটিছে বুলি ঘৰত গৈ কেনে কৈছে আৰু সেইখিনিয়ে ল'ৰাকেইটা নাজানো নহয় মই চিনি নাপাওঁ এই ছোৱালীজনীয়ে লৈ আনিছে সোণাপুৰত ঘটনাটো হোৱা বুলি কৈছে তাৰমানে এনেকুৱা মানে ছোৱালীজনী মানে কৈছে আৰু বাছ এখনত তুমি উঠি আহা হেৰিলৈ খানাপাৰালৈ উঠি আহা খানাপাৰাৰ পৰা বোলে বাছত লৈ আনিলে বাছৰ পৰা আকৌ মিউজিকত আনিলে মিউজিকৰ পৰা বোলে কলা গাড়ী এখনত উঠাই লৈ আনিছে এতিয়া তাইও জেগা চিনি নাপায় তাই কোনোদিন ঘূৰা ছোৱালী নহয় মই কি বিচাৰিছো মই ন্যায় বিচাৰিছো ছোৱালীজনীটো ন্যায় দিবই লাগিব এতিয়া ছোৱালীজনী বদনাম হৈ গৈছে ছোৱালীজনীটো লাইফটো বৰবাদ হৈ গ'ল ব্যুৰ' ৰিপৰ্ট এণ্টনি ফৰচা